হেল্ল' গাইজ, আজি আহিলোঁ মই এটা সোলাৰ ব্লক লৈ। আপোনালোকে জানে সোলাৰ পেনেলৰ বাবে চৰকাৰে কিমান অফাৰ দিছে। আমাৰ নিচিনা আপুনিও কি লাইন বিলত ভুগি আছে নেকি? আপোনাৰ ঘৰতো কি লাইন বিল আমাৰ নিচিনা 1500-2000 আহে নেকি? তেনেহ'লে যোগাযোগ কৰক তলৰ নম্বৰত। এতিয়া কিন্তু সোলাৰ পেনেলৰ বাম্পাৰ অফাৰ আছে। 50%তকৈ অধিক টকা মাফ কৰি দিছে চৰকাৰে। অতি সোনকালে যোগাযোগ কৰক আৰু সোলাৰৰ মজা লওক। দা, আপুনি অলপ সোলাৰৰ বিষয়ে খুলি ক'ব নেকি? ৰাইজক ভালকৈ বুজাই দিব নেকি? কিমান ৱাটৰ লাগিব আৰু কিমান কিলো থাকিব লাগিব? হয়, কিয় নিদিম, চব খুলি ক'ম ৰাইজক। আপোনাৰ ঘৰত যদি 2 কিলো ৱাটৰ লাইন আছে তেনেহ'লে সোলাৰটো আপোনাৰ বাবেহে। এইটো সোলাৰ ফিট কৰোঁতে কমচে কম 2 কিলো ৱাট আপোনাৰ লাগিবই। আপুনি ধৰি লওক আপোনাৰ ঘৰত মাহত 1000-1200কৈ বিল দিব লগা হৈছে। ধৰি লওক আপোনাৰ ঘৰত 100-150 ইউনিটকৈ ডেইলি মাহত বিল আহে। আপোনাৰ গোটেই বিলখন মাফ হ'ব। এইটো সোলাৰত আপোনাৰ মাহত কমচে কম 1500-ৰ পৰা 2000 ইউনিট ৰাহি হ'ব আৰু বাকী যিখিনি পইচা থাকিব সেইখিনি মাইনাছ কৰি বাকী যিখিনি থাকিব সেইখিনি আপোনাৰ বেংক একাউণ্টত সোমাব। তেনেহ'লে কি ভাবি আছে গাইজ? অতি সোনকালে তলত দিয়া নাম্বাৰত ডায়েল কৰক আৰু প্ৰত্যেকজন মানুহে ঘৰত সোলাৰ লগাই লওক। আৰু প্ৰায় আমাৰ ঘৰত সোলাৰৰ কাম শেষে, অলপ কাম আছে তলৰ মিটাৰৰ, এইখিনি কাম কৰি আছে বহুত ধুনীয়াকৈ। চাওক গাইজ কিমান ধুনীয়াকৈ ৱায়াৰিং কৰি দি আছে। ইহঁতে কিন্তু ফ্ৰীত এইবিলাক কাম কৰি দি যায়। আৰু পইচাৰ কথা হ'ল গাইজ, আপুনি যদি 80,000 টকা ডাউন পে'মেণ্ট কৰে আপুনি 25,000 টকাত একাউণ্টত পাব আৰু আপোনাৰ 45,000 টকা সোলাৰত পৰিব। আৰু এটা কথা গাইজ, আপুনি যদি কয় যে আমি ফ্ৰীত লগাম সোলাৰ, ফ্ৰীতো লগাব পাৰিব, কিন্তু আপুনি কিস্তি কৰিব লাগিব। আপোনাৰ টোটেলত পইচা যাব 80,000 আৰু 80,000 যদি দিয়ে তেনেহ'লে আপুনি মাত্ৰ সোলাৰখন পাব 45,000-ত। চবখিনি টকা চৰকাৰে মাফেই কৰি দিছে। অতি সোনকালে ডায়েল কৰক তলত দিয়া নাম্বাৰত। ধন্যবাদ।